ডুৰাণ্ড কাপৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ঘৰত পুনৰ স্বপ্নভংগ শ্বিলং লাজং এফচিৰ ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ক্ৰমাগত দ্বিতীয়বাৰলৈ ভাৰতীয় সেনাই আয়োজন কৰা 134 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মঙলবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডে একমাত্ৰ গলত পৰাস্ত কৰে শ্বিলং লাজং এফচিক। খেলৰ 36 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ বিজয়সূচক গলটো স্ক'ৰ কৰে লাজং দলৰে প্ৰাক্তন খেলুৱৈ ৰেডিম টলাঙে। উভয় দলে শ্বিলঙত খেলা পূৰ্বৰ দুখন মেচৰ দৰেই মঙলবাৰেও ফুটবল প্ৰেমীয়ে ISLৰ গুৱাহাটীৰ দলটোৱে মেঘালয়ৰ আই লীগৰ দলটোক চাপত ৰাখিব বুলি পূৰ্বানুমান কৰিছিল যদিও সেয়া লাজং দলে মেচৰ আৰম্ভণিৰ পৰাই ভুল প্ৰমাণিত কৰে। পেড্ৰ বেনালীৰ আক্ৰমণৰ ৰণনীতিক লাজং বাহিনীয়ে সংঘবদ্ধ ৰূপত খেলি প্ৰতিহত কৰিবলৈ সক্ষম হয়। প্ৰথমাৰ্ধত বল নিয়ন্ত্ৰণৰ দিশত শ্বিলং লাজঙে 53% সফল হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে 47%হে বল নিজৰ আয়ত্তত ৰাখিবলৈ সক্ষম হয়। কিন্তু সুন্দৰ খেল খেলাৰ পাছতো বিৰতিলৈ লাজঙে এটা গলত পিছ পৰি থাকিল। ইয়াৰ মূল কাৰণ আছিল ষ্ট্ৰাইকাৰৰ ব্যৰ্থতা তথা বিপক্ষৰ গললৈ মৰা দুৰ্বল শ্বট। বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডৰ আক্ৰমণপন্থীয়েও লাজঙৰ ৰক্ষণ বিভাগৰ চক্ৰবেহু ভেদ কৰিব পৰা নাছিল। খেলৰ বয়স তেতিয়া 36 মিনিট আৰু এটা অপ্ৰত্যাশিত ঘটনাই নৰ্থ ইষ্ট ইউনাইটেডক মেচত অগ্ৰগতি প্ৰদান কৰে। মিডফিল্ডাৰ ৰেডিম টলঙে চেণ্টাৰৰ পৰা বল লাজঙৰ হাফলৈ লৈ যোৱাৰ সময়তে আজাৰাই এণ্ডি জিতিন গৈ বিপক্ষৰ বক্সত উপস্থিত হয়। কিন্তু ৰেডিমে এইবাৰ বল সতীৰ্থলৈ আগবঢ়াই নিদি পোনে পোনে মাৰি পঠায় গ'ল পষ্টলৈ। তীব্ৰ শ্বটৰ বল সকলোৰে চকুত ভেলকি লগাই লাজঙৰ দুৰ্গত প্ৰৱেশ কৰে। দ্বিতীয়াৰ্ধৰ খেলত উভয় দলে গ'ল কৰাৰ সুযোগ লাভ কৰিলেও মেচৰ ফলাফলত কোনো প্ৰভাৱ নপৰিল। নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ এণ্ডিয়ে মৰা শ্বট গ'ল পষ্টত স্পৰ্শ কৰাৰ পৰিৱৰ্তে লাজঙৰ ষ্ট্ৰাইকাৰ ফিগো চানা কোনোৱে মেচখন ছন্দত খেলিব নোৱাৰিলে। ইফালে সদায়ে ফুটবল প্ৰেমীৰ কোলাহলে উদ্বাহিত কৰি ৰখা শ্বিলঙৰ ষ্টেডিয়ামত মঙলবাৰে নাছিল কোনো উৎসাহ। স্থানীয় দলটোৰ অবাঞ্ছিত ভুল আৰু ব্যৰ্থতাই সমৰ্থকক হতাশ কৰে। উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে অহা 23 আগষ্টত কলকাতাত হ'বলগীয়া ফাইনেলত ডায়মণ্ড হাৰ্বাৰ আৰু ইষ্ট বেংগল এফচিৰ মাজত বুধবাৰে হ'বলগা দ্বিতীয় ছেমি ফাইনেলৰ বিজয়ী দলটোৰ মুখামুখি হ'ব। নিউজ ডেস্ক ৰিপৰ্ট গো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।